নমস্কাৰ। যোৱা পাঠত আমি উদ্ভিদৰ সালোক সংশ্লেষণ কি ধৰণে হয় এই কথাটো আলোচনা আমি কৰিছিলোঁ। আজি আমি তাৰ লগত সংগতি ৰাখি প্ৰাণী দেহত কি ধৰণে শ্বসন প্ৰক্ৰিয়া সংঘটিত হয় এই কথা আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। এতিয়া হওক যে এইটো হৈছে ৰাসায়নিক সমীকৰণ, যিটো প্ৰকৃততে উদ্ভিদত সংঘটিত হয়। বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইড আৰু মাটিৰ পৰা সংগৃহীত পানী আৰু খনিজ লৱণৰ লগত সূৰ্য পোহৰ পত্ৰহিতৰ উপস্থিতিত প্ৰকৃততে গ্লুক'জ, অক্সিজেন আৰু পানী উৎপন্ন হয়। এই গ্লুক'জ ভাগ উদ্ভিদে ফল আকাৰে সংৰক্ষণ কৰে, অক্সিজেনটো বায়ুমণ্ডলত এৰি দিয়ে আৰু পানী ভাগ বাষ্পমোচন প্ৰক্ৰিয়াৰে বায়ুমণ্ডলত এৰি দিয়ে, যাৰ বাবে নেকি আমি গছৰ পৰা ছাঁ পাব পাৰোঁ। এই প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে সালোক সংশ্লেষণ প্ৰক্ৰিয়া, আৰু এই প্ৰক্ৰিয়াৰ পৰা উদ্ভৱ হোৱা অক্সিজেন ভাগ প্ৰকৃততে প্ৰাণীয়ে গ্ৰহণ কৰে। আমি এই কথাও জানো যে প্ৰাণীবিলাকে উশাহত অক্সিজেন গেছ গ্ৰহণ কৰে। এই অক্সিজেন গেছটো প্ৰাণীৰ দেহত গৈ কি ধৰণে গ্লুক'জৰ লগত লগ লাগি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হয় এই কথাটো আমি আজি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। ই হৈছে গ্লুক'জ। এই গ্লুক'জটো প্ৰাণীবিলাকে খাদ্যৰ পৰা পায়। খাদ্য হজম হওঁতে বা পাচন প্ৰক্ৰিয়া প্ৰথমতে মুখ গহ্বৰত আমি খাদ্য দিওঁ। তাত কিছু পৰিমাণে পাচন হোৱাৰ পিছত সেই খাদ্যখিনি পিছল হয় আৰু তাৰ পৰা ইছ'ফেগাছেদি পাকস্থলীত সোমায়। পাকস্থলীৰ পৰা খাদ্যবস্তুখিনি গৈ স্ফিংক্টাৰ পেশীৰ জৰিয়তে ক্ষুদ্ৰান্তত প্ৰৱেশ কৰে। ক্ষুদ্ৰান্তত প্ৰকৃততে খাদ্যবস্তুখিনি সম্পূৰ্ণৰূপে শোষণ হয় আৰু শোষণ হোৱাৰ পিছত ক্ষুদ্ৰান্তৰ পৰা শোষণ হোৱা খাদ্য দ্ৰব্যখিনি কোষলৈ যায়। এইটো হৈছে এটা আমাৰ শ্বসন প্ৰক্ৰিয়া চাবৰ কাৰণে এটা উপযুক্ত চিত্ৰ। আমাৰ শ্বসন প্ৰক্ৰিয়াটো আমি প্ৰকৃততে নাকেদি আৰম্ভ হয় আৰু প্ৰকৃততে হাওঁফাওত যায়। হাওঁফাওৰ পৰা হৃদপিণ্ডলৈ আগবাঢ়ে। হৃদপিণ্ডই অক্সিজেনখিনি সংগ্ৰহ কৰি তেজত কোষবোৰলৈ পঠিয়াই দিয়ে। ইয়াত আমি স্পষ্টকৈ দেখিছোঁ যে ইয়াত ৰঙা আৰু নীলা দুই ধৰণৰ তেজৰ সৰবৰাহ হৈ আছে। ইয়াত ৰঙা তেজখিনি অক্সিজেনযুক্ত তেজ আৰু নীলাখিনি হৈছে কাৰ্বন ডাই অক্সাইডযুক্ত তেজ। এই হৃদপিণ্ডই প্ৰতি মুহূৰ্ততে পাম্প এটাৰ জৰিয়তে আমাৰ শৰীৰত তেজৰ চলাচল কৰাই থাকে। এই তেজত অক্সিজেনযুক্ত হয়। অক্সিজেন গৈ পেলাই আমাৰ কোষলৈ গুচি যায় আৰু কোষত গৈ যি পাচন প্ৰক্ৰিয়াৰ অহা আমাৰ গ্লুক'জ ক্ষুদ্ৰান্তত শোষণ হোৱাৰ পিছত ভিলাই বেৰ পাৰ হৈ যিটো গ্লুক'জ, এই গ্লুক'জটো কোষলৈ যায়। কোষত গৈ অক্সিজেনৰ সৈতে লগ লাগে। এইটো হৈছে আমাৰ হৃদপিণ্ডই কি ধৰণে আমাৰ গোটেই শৰীৰত তেজৰ চলাচল কৰি থাকে তাৰ এটা চিত্ৰ। এইটো আমাৰ হাৰ্ট বা হৃদপিণ্ড, ই পাম্পিং কৰি আছে। এই পাম্পৰ সহায়ত আমাৰ শৰীৰত তেজ চলাচল কৰি আছে। তেজ চলাচল কৰাৰ এটাই উদ্দেশ্য যে অক্সিজেনযুক্ত তেজবিলাক ধমনীয়েদি গৈ কোষলৈ যায় বা কোষত গৈ জমা হয়, যাতে ক্ষুদ্ৰান্তৰ পৰা অহা যিটো গ্লুক'জৰ লগত বিক্ৰিয়া কৰিব পাৰে। আৰু সেই যিটো বিক্ৰিয়া গ্লুক'জ আৰু অক্সিজেন কোষত লগ লাগিল, এই বিক্ৰিয়াটোৰ ফলত কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ল। এই কাৰ্বন ডাই অক্সাইডটো আমাৰ শৰীৰৰ প্ৰকৃততে প্ৰয়োজন নাই। গতিকে এই কাৰ্বন ডাই অক্সাইডখিনি পুনৰ শিৰাৰ জৰিয়তে আকৌ পুনৰ হৃদপিণ্ডলৈ ঘূৰি আহে। হৃদপিণ্ডত অহাৰ পিছত সি আমাৰ শৰীৰৰ পৰা নিশাহত বায়ুমণ্ডললৈ ওলাই যায়। এই প্ৰক্ৰিয়াটো গ্লুক'জ যোগ অক্সিজেন। গ্লুক'জ আমি ক্ষুদ্ৰান্তৰ পৰা পাইছোঁ, পাচন প্ৰক্ৰিয়াৰ পৰা। অক্সিজেনটো পাইছোঁ আমি উশাহত আহিছে, হৃদপিণ্ড পাইছে, হৃদপিণ্ডৰ পৰা কোষলৈ গৈছে।
এই দুটা বিক্ৰিয়াৰ ফলত কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে। কাৰ্বন ডাই অক্সাইডটো অপ্ৰয়োজন শৰীৰৰ কাৰণে ইয়াক বাহিৰলৈ উলিয়াই দিয়া হৈছে। ক্ৰিয়াৰ জৰিয়তে হৃদপিণ্ডলৈ আহে, হৃদপিণ্ডৰ পৰা সি বাহিৰ ওলাই যায়। তাৰপিছত পানীভাগ উৎপন্ন হয়। এই পানীভাগ আমাৰ অপ্ৰয়োজনীয়, আমি ৰেচন প্ৰক্ৰিয়াৰ জৰিয়তে আমি পানীভাগ উলিয়াই দিওঁ। তাৰপিছত অন্য এটা শক্তি উৎপন্ন হয়। এই শক্তিটো আমি চলাচল কৰিবৰ কাৰণে তথা পানীবিলাকৰ বিভিন্ন চলাচল কৰিবৰ কাৰণে এই শক্তিটো আমি ব্যৱহাৰ কৰোঁ। গতিকে দেখা যায় যে প্ৰাণী দেহত গ্লুক'জ আৰু অক্সিজেনৰ বিক্ৰিয়াৰ ফলত কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হয়। আকৌ উদ্ভিদত কাৰ্বন ডাই অক্সাইডৰ পানীৰ প্ৰভাৱত সূৰ্য পোহৰ পত্ৰহিতৰ উপস্থিতিত গ্লুক'জ আৰু অক্সিজেন আৰু পানী উৎপন্ন হয়। গতিকে এই দুটা ৰাসায়নিক বিক্ৰিয়া প্ৰকৃততে পৰস্পৰে ইটোৰ লগত সিটো সম্পৰ্কিত আছে। উদ্ভিদে আমাক অক্সিজেন দিয়ে আৰু সেই অক্সিজেন আমি তথা উচ্চ খাপৰ যিবিলাক প্ৰাণী আছে এই প্ৰাণীবিলাকে গ্ৰহণ কৰি শক্তি পাওঁ। গতিকে এইটো যিহেতু আমাৰ উচ্চ পৰ্যায়ৰ প্ৰাণীবিলাকৰ কোষত সংঘটিত হয়, এই এনেকুৱা ধৰণৰ কোষত অনেক কোষ আছে, হাজাৰ হাজাৰ লাখ লাখ কোষ আছে, এই কোষত সংঘটিত হয়। গতিকে আমি গ্লুক'জ আৰু অক্সিজেনৰ যিটো বিক্ৰিয়াৰ ফলত শক্তি উৎপন্ন হয় তথা তাপ উৎপন্ন হয়, এই বিক্ৰিয়াটোক প্ৰকৃততে আমি এটা তাপবৰ্জী বিক্ৰিয়া বুলি ক'ব পাৰোঁ। আৰু শ্বসন বিক্ৰিয়া বুলিও ক'ব পাৰোঁ। আৰু এইকাৰণে এনেকৈও কোৱা হয় যে শ্বসনক তাপবৰ্জী বিক্ৰিয়া বুলিও প্ৰকৃততে কোৱা হয়। এতিয়া শ্বসনটো দেখা যায় যে আমাৰ উদ্ভিদৰ সালোক সংশ্লেষণৰ লগত যিটো ৰাসায়নিক সমীকৰণ তাৰ ঠিক বিপৰীত আমাৰ শ্বসন প্ৰক্ৰিয়া বিক্ৰিয়াটো আমি আছে বুলি আমি ক'ব পাৰোঁ। ধন্যবাদ।